এই দুদিনমানৰ কাৰণে যে এই আমেৰিকাত যে হাগা লেগেছে আমাৰ ভাৰতত যে আমেৰিকাই না ভিজাৰ কাৰণে বহুত টকা বঢ়াইছে $1,00,000 আমি দিব লাগিব তেতিয়া আমি তাত থাকিব পাৰিম এই যে ভিজাৰ কাৰণে এই যে হাগাৰ চলি আছে না এইবিলাক একদম ফালতু কথা হাৱা এইবিলাক এনে মানুহ পাগলা কৰি আছে এই যে $1,00,000 ফিজটো আছে না সেইটো কেৱল একবাৰ দিব লাগিব বাৰে বাৰে দিব নালাগে আৰু যাতাতে ভিজাখন আগৰ পৰা আছিল সি ৰিনিউ কৰাৰ কাৰণেও এই $1,00,000 যে ফিজটো আছে সেইটো দিব নালাগে এই ফিজটো কেৱল শুনিয়ে দিব লাগিব যোনে প্ৰথমবাৰৰ কাৰণে ইউএছত যাব খুজিছে তাত না ভিজা ল'ব খুজিছে যিনা আবেদন দিব খুজিছে কেৱল সিয়ে দিব লাগিব বাকি যাৰ তাতে ভিজা আগতে আছিল সি না একো দিব নালাগে তাৰ আগৰ যি ৰুল আছিল ৰেগুলেশ্যন আছিল তেনেকুৱাই থাকিব ইয়াত না কোনো নিয়মৰ পৰিৱৰ্তন হোৱা নাই আৰু যোনে না ভিজা লৈ তাত আগৰ পৰা বাস কৰি আছে সি না ভাৰতত উভতিও আৰু কোনো দৰকাৰ নাই আগতে যেনেকুৱা নিয়ম আছিল এতিয়াও সেনেকুৱাই থাকিব তাত না কোনো ধৰণৰ সাল সলনি না হোৱা নাই সৰু অৰ্থত যদি আমি এক বুজিব খুজো আপুনি না এটা টিকেট কিনিব খুজিছে সেই টিকেটটো কিনবাৰ কাৰণে আপুনি না $1,00,000 দিব লাগিব যাৰ তাত এই টিকেটটো আগৰ পৰাই আছে সি না একো টকাও দিব নালাগে ৰিনিউ কৰাৰ কাৰণে $1 দিব নালাগে আগতে যি ৰুল আছিল যি ৰেগুলেশ্যন আছিল সেনেকৈ থাকিব তাত না একো ধৰণৰ চেঞ্জ হোৱা নাই কিন্তু আগতে যেনেকৈ ভাৰতত আহিছিল ভাৰতৰ পৰা গৈছিল এই ৰুল না আগৰ নিচিনা থাকিব একদম চেম থাকিব তাত না একো সাল সলনি হোৱা নাই এই ফিজটো কেৱল তাগে লাগিব যোনে ইয়াৰ পৰা প্ৰথমবাৰৰ কাৰণে যাব খুজিছে যোনে ভিজাখন ল'ব খুজিছে বাকী না একো ৰুল চেঞ্জ হোৱা নাই প্ৰমাণৰ কাৰণে মই ইউএছ প্ৰেছ ছেক্ৰেটাৰী যে আছে কেৰোলিনা লেভিট তেওঁৰ টুইটটো মই ইয়াত লগাই দিছোঁ 2 ছেকেণ্ডৰ কাৰণে আপুনি পঢ়ি পেলাই চাব পাৰে